প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ। আমি কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ যিখন সাধাৰণ সভা অনুষ্ঠিত হ'ব, তাত আমি 5,000 লাৰু আৰু পিঠা দিম বুলি কথা দি আহিছিলোঁ। এতিয়া আমাৰ মহিলাসকল অধিক আগ্ৰহেৰে আগবাঢ়ি আহিছে, গতিকে আমি 5,000 অতিক্ৰম কৰি আৰু যদি তাতকৈ বেছি দিম বুলি ভাবিছোঁ। কিয়নো আমাৰ যিসকল অতিথি আহিব তেওঁলোকক আমি বজাৰৰ মিঠাই বা কিবা তেনেকুৱা ধৰণৰ বস্তুৱে চাহ খুওৱাতকৈ ঘৰুৱা পিঠা পনা লাৰু আদিৰে অতিথি আপ্যায়ন কৰিম বুলি ভাবিছোঁ। ছাত্ৰ সন্থাত কৰিছিলোঁ মানে সৰুতে স্কুল কলেজত থাকোঁতে আমি ডাঙৰ লিডাৰবিলাকে লৈ যায়, আমি তেনেকুৱা মিটিঙত গৈছোঁ। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত চাৰিঙকে ধৰি বা পশ্চিম কোঁৱৰপুৰকে ধৰি বিভিন্ন ঠাইত আমি অতিথি আপ্যায়নৰ কাৰণে লাৰু পিঠা বনাই আছোঁ। তাৰে পশ্চিম কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কোঁৱৰপুৰ মহিলা সমাজে প্ৰায় 5,000 লাৰু পিঠাৰ আমাক অভ্যৰ্থনা সমিতি গঠন হোৱাৰ দিনাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু তেখেতসকলে এতিয়া তেখেতসকল উৎসাহী যে সাধাৰণ সভাখনি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখনি শিৱসাগৰ জিলাত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তেখেতসকলে এতিয়া আমাক কৈছে যে তেখেতসকলে প্ৰায় 10,000 লাৰু পিঠা আমাক বনাই দিব। এয়া আজি প্ৰস্তুতি আৰম্ভ হৈছে। অহা 2-3 দিনৰ ভিতৰত তেখেতসকলে 10,000 লাৰু পিঠা পুৰি সমাপন কৰিম বুলি কথা দিছে। আৰু আপোনালোকৰ জৰিয়তে আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা 27 আৰু 28 জানুৱাৰী তাৰিখে হ'ব লগা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখনলৈ সমূহ অসমবাসীক বিনম্ৰভাৱে আহি আপোনালোকে এই সাধাৰণ সভাখনি সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।